আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.3 11 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 11 নম্বৰ কুৱেশ্যনটো আছে যদি এটা এপিৰ পৰা প্ৰথম nটা পদৰ যোগফল 4n - n স্কয়াৰ তেন্তে ইয়াৰ প্ৰথম পদ sn কি, প্ৰথম পদ দুটাৰ যোগফল কিমান, দ্বিতীয় পদটো কি, একেদৰে তৃতীয় দশম আৰু nতম পদ কেইটা নিৰ্ণয় কৰিব কৈছে। এই প্ৰশ্নটো সমাধান কৰাৰ আগতে তোমালোকে ইয়াত sn ইকুৱেল টু tn মানে s হৈছে আমাৰ যোগফল, tn হৈছে আমাৰ টাৰ্ম পদ আছে, মানে sm প্ৰথম পদৰ যোগফল, এইটো হৈছে আমাৰ প্ৰথম পদ, একেই হয়। কিন্তু যেতিয়া t টো উলিয়া হয় আমি তেতিয়া কি হ'ব s2 - s1, এইটো দ্বিতীয় পদটো কি হ'ব দ্বিতীয় পদৰ যোগফল মাইনাস প্ৰথম পদৰ যোগফল, এইটো মনত ৰাখিব লাগিব। বা s3 উলালে কি হ'ব t3 উলালে আমাৰ কি হ'ব s3 - s2, তেনেকৈ আমাৰ গৈ থাকিব। t4 হলে কি হ'ব s4 - s3, তেনেকৈ। এতিয়া চোৱা আমাক কি দিছে, আগৰ আমাৰ 10 নম্বৰ কুৱেশ্যনত দিয়া আছিলে আমাৰ n পদটো দিয়া আছিলে, ইয়াত দিয়া আছে আমাৰ আকৌ যোগফলটো দিয়া আছে, মানে sn ইকুৱেল 4n - n স্কয়াৰ। এতিয়া কি হ'ল আমাৰ nৰ ভ্যালু আমি 1 2 3 তেনেকৈ আমি বহাই যাম। প্ৰথমতে আমি চাওঁ nৰ ভ্যালু 1 বহালে কিমান হয় আমাৰ, ইয়াত 4 × 1 - 1 স্কয়াৰ, 4 - 1 কিমান হ'ল আমি 3। আকৌ আমি কি লিখিছিলোঁ sn ইকুৱেল টু আমাৰ tn হৈছে আমাৰ প্ৰথম পদ, তেনেহ'লে sn ইকুৱেল টু tn কিমান পালোঁ আমি 3। এইখিনিৰ পৰা প্ৰথম আমি তালিকাখন প্ৰস্তুত কৰি ল'ম। এতিয়া আমাক প্ৰশ্নত কি কৈছিলে, প্ৰথম পদ sn বা tn কিমান পালোঁ আমি 3। আকৌ কি কৈছে আমাক প্ৰথম পদ দুটাৰ যোগফল কিমান হ'ব বুলি কৈছে, দ্বিতীয় পদটো কি, একেদৰে তৃতীয় দশম আৰু nতম পদটো উলিয়াব লাগে। এতিয়া নেক্সট আমি কিটো উলিয়াম, আকৌ nৰ ভ্যালু 2 বহাম, ক'ত বহাম ইয়াতে আমি বহাম, কিমান হ'ব 4 × 2 - 2 স্কয়াৰ কিমান হ'ব 8 - 2 স্কয়াৰ 4, 8 - 4 আমাৰ কিমান পালোঁ আমি 4 পালোঁ। তাৰপিছত এতিয়া মই কি কৈছিলোঁ t2 কি আছিলে আমাৰ, t2 ইকুৱেল আমাৰ s2 - s1 আছিলে, তেতিয়াহ'লে s2 আমাৰ কিমান 4, s1 আমাৰ কিমান 3, তেন্তে 4 - 3 আমি কিমান পালোঁ 1 পালোঁ। বা তোমালোকে ইয়াত যে মই t1 t2 লিখিছোঁ, তোমালোকে আমি ইয়াত a1 বা a2 লিখিব পাৰা, একেই কথা, একেই মিনিং হয় আমাৰ। এতিয়া নেক্সট আমি কি উলিয়াব লাগে, এতিয়া আমি দ্বিতীয় পদটো আমি উলিয়ালোঁ a2 বা t2, একেদৰে আমি তৃতীয় পদটো উলিয়াম। কেনেকৈ উলিয়াম চোৱা, তৃতীয় পদটো nৰ বুলি আকৌ 3 বহাম, ক'ত বহাম 4 × প্ৰথম আমাৰ যে 4n - n স্কয়াৰ দিছিলে তাত বহাম, কিমান হ'ব 4 3 = 12, 3 স্কয়াৰ আমাৰ 9, 12 - 9 কিমান হ'ল আমাৰ 3 হ'ল। এতিয়া আকৌ আমাৰ তৃতীয় পদটো আমি কি a3 বা 3 লৈছিলোঁ, দিব পাৰোঁ আমি, কি হ'ব একে s3 - s2 দিছিলোঁ। এতিয়া s3 আমাৰ কিমান হয়, কিমান পাইছোঁ 3, আকৌ s2 আমি কিমান পাইছোঁ 4, 3 - 4 কিমান হ'ল আমাৰ -1। আমি এতিয়া তৃতীয় পদটো পালোঁ, লগতে আমাক আকৌ কি উলিয়াব কৈছে আমাৰ দশম পদটো। আমাৰ দশম পদ মানে a10 বা t10 লিখিব পাৰোঁ। তেতিয়া আমাৰ চোৱা তোমালোকে আমাৰ কি a3 হওঁতে আমাৰ s3 - s2, তেনেহ'লে আমি কি লিখিব পাৰোঁ s10 - s9, এইটো হৈছে আমাৰ দশম পদৰ যেতিয়া যোগফলটো দিয়া থাকে, এইটো s10 - s9। তেনেকৈ একাদশ বুলি ক'লে কি হ'ব
S11 minus S10 তেনেকৈ আমাৰ গৈ থাকিব এতিয়া S10 মানে আমি কি আছিল আমাৰ Sn আমাৰ কিমান আছিল 4n minus n square ইয়াত বহাই যাম আমি কিমান হবে এতিয়া 4 n ৰ ভ্যালু 10 minus n ৰ ভ্যালু 10 square আকৌ minus ব্ৰেকেট দিয়া n ৰ ভ্যালু এটা কিমান হ'ব আমাৰ S9 ত 4 into 9 minus 9 square কিমান হ'ব 4 10 jar 40 10 square 100 আকৌ minus 4 9 jar 36 আকৌ minus a minus a plus 9 square কিমান হ'ব আমাৰ 81 এটা 40 minus 100 minus 60 আকৌ minus 36 plus 81 plus minus 36 plus 81 plus 45 minus 60 plus 45 কিমান হ'ব আমাৰ minus 50 আমি কিমান পালো a 10 টো আমি কিমান পালো বা t 10 কিমান পালো minus 15 আমাক প্ৰথমে উলাব দিছিলে প্ৰথম পদ পালো দ্বিতীয় পদৰ পালো যোগফলটো আকৌ দ্বিতীয় পদটো কি বুলি পালো এটো আমি উলিয়ালো তাৰ পিছত তৃতীয় পদ উলিয়ালো এটা দশম উলিয়ালো আৰু লাষ্টত আছে আমাৰ এনতম পদটো কিমান বুলি কৈছে এটা এনতম পদটো চোৱা n কিমান হ'ব আমাৰ s n minus তোমালোকে ফৰ্মুলাটো চোৱা 1 1 কমি গৈছে দশম বুলি কলে 10 আছে তাৰ পিছত 9 আছে তেনেহলে nতকৈ সৰুটো আমাৰ কি n minus 1 এতিয়া আমাৰ কিমান হ'ব এতিয়া আমাৰ ফৰ্মুলাটো আছিল কি দি আছিল আমাক প্ৰশ্নত Sn = 4n minus n square Sn আমাৰ 4n minus n square আকৌ ব্ৰেকেট দিয়া 4 n ৰ ঠাইত আমি কি বহাম n minus 1 আকৌ minus n minus 1 square এটা কিমান হৈছে 4n minus n square 4n minus 4 আকৌ minus n minus 1 whole square formula ভাঙিলে আমাৰ কিমান হ'ব n square minus twice n plus 1 square 1 মানে a minus b whole square formula কৰিছে এতিয়া এটো কিন আমাৰ কিমান হ'ব সোৱা 4n minus n square minus 4n minus a minus a plus আকৌ minus a minus a plus আকৌ n square minus 2n plus 1 এটা কিমান হয় ক্যালকুলেশন কৰিলে আমাৰ 4n minus 4n minus n square আকৌ minus n square plus n square কিমান হ'ব plus 4 plus 1 কিমান হ'ল আমাৰ 5 আকৌ minus 2n তেনেহলে আমাৰ nতম পদটো আমি কিমান পালো 5 minus 2n এটোৱে আমাৰ आंसर আৰু এবাৰ ভালকে চাই লোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনে ধৰণৰ প্ৰশ্ন প্ৰায় আহি থাকে এতিয়া আমি নেক্সট প্ৰশ্নটো চাও 1 নম্বৰ প্ৰশ্নটো কৈছে 6 এৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল উলিয়াব কৈছে এতিয়া সোৱা সলিউশনটো 6 এৰে বিভাজ্য মানে 6 ৰ ৰাউন্ড টেবুল লিখিলে হল আমাৰ প্ৰথম কি আছিল আমাৰ তালিকা এখন 6 1 jar 6 6 2 jar 12 তেনেকে 6 3 jar 18 6 12 18 বোৰ আমাৰ 6 ৰে বিভাজ্য হয় বিভাজ্য মানে হৰণ যায় তাৰ পিছত 24 তেনেকে আমি তালিকা এখন বনাই ললো তাৰ পৰা প্ৰথম পদটো আমাৰ কিমান দিয়া আছে 6 আৰু ডিৰ মান আমাৰ কিমান দিয়া আছে 12 - 6 আমাৰ কিমান 6 হ'ল এতিয়া আমাক কেইটা দিয়া আছে পদ আমাৰ n ৰ ভ্যালু আমাৰ 40 টা দিয়া আছে তেনেহলে আমাৰ Sn কিমান হ'ব কি আছিল আমাৰ ফৰ্মুলাটো n/2
twice a plus n minus 1 d. এটা n এর ভ্যালু আমার 40 আছে বহাই দিলো 2/2 আকৌ 2 এর ভ্যালু আমার 6 n এর ভ্যালু আমার 40 minus 1 d এর ভ্যালু আমার 6 এটা কিমান হবে 2 রে 40 20 টাইম গল আকৌ 2 6 are 12 40 minus 1 39 into 6 এটা আমার জাস্ট ক্যালকুলেশনে আমার বেলেগে কো নাই 20 into 12 plus 39 into 6 9 6 are 54 5 balance 18 sorry 3 18 2 30 about 20 into 12 plus 2 34 কিমান হবে আমার 246 20 into 246 কিমান হয় আমার 4920 কিমান পালে আমি 4920 আমার 40টা সৌরা বিভাজ্য প্রথম 40টা ধনাত্মক খণ্ড অঙ্কের যোগফল কিমান পালো আমি 4920 এইটো আমার आंसर the next प्रश्न तो चाও 13 নম্বৰ প্ৰশ্নটো চাও প্ৰথম 15টা 8 ৰ গুণিতৰ যোগফল নিৰ্ণয় কৰা একে আমাৰ সলিউশনটো চাও প্ৰথমে আমাৰ 8 ৰ গুণিতক বুলি কলে আমাৰ 8 তালিকাখন আমাৰ কিমান হবে 8 16 24 তেনেকে আমাৰ 32 কেটা বুলি কৈছে আমাৰ 15টা লৈকে আমাৰ যোগফলটো লিয়াব কৈছে এটা প্ৰথম আমাৰ a এর ভ্যালু আমাৰ 8 d এর ভ্যালু কিমান আমাৰ 16 minus 8 কিমান হল আমাৰ 8 হল আকৌ n এর ভ্যালু আমাৰ কিমান 15 টা হল এটা একে যোগফলৰ আমাৰ ফৰ্মুলাটো কি আছিল n/2 twice a plus n minus 1 d ইয়াত বেলেগ একো কৰিব নালাগে তালিকাখন প্ৰস্তুত কৰি a আৰু d এর মান উলিয়াই n এর মানটো দিয়া আছে আমি যোগফলৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিলে আমাৰ এনসারটো ওলাই যাব এতিয়া আমি বহাই দিম n এর ভ্যালু আমাৰ কিমান 15/2 আকৌ a এর ভ্যালু আমাৰ 8 plus n এর ভ্যালু 15 minus 1 d এর ভ্যালু আমাৰ কিমান 8 তারপর 15/2 ক্যান্সেল নে যায় এখানে এনেকে রাখিলাম পিছত এনে ক্যান্সেল যাব 2 8 jar আমাৰ 16 15 minus 1 14 into 8 কিমান হবে আমাৰ 15/2 16 plus 14 into 8 8 per 32 2 8 112 হল আমার তারপর 15/2 16 plus 1 2 আমার কিমান হবো 8 2 1 128 that 2 রে 120 তো কিমান যাব 64 এটা 64 into 15 কিমান হবগে আমার 15 into 64 কিমান হল আমার 960 এনেলে আমি আমার কি প্রথম 15টা 8 ৰ গণিতৰ যোগফল আমি কিমান পালো 916 মানে s 15 কিমান পালো আমি 960 এটো আমার ফাইনাল आंसर এটা নেক্সট কোয়েশ্চন তো চাও আমি আমাৰ 14 নম্বৰ প্ৰশ্নটো চোৱা 0 আৰু 50 ৰ মাজত অযুগ্ম অংকীয়া বিলাকৰ যোগফল নিৰ্ণয় কৰা মানে 0 and 50 between 0 and 15 বা 50 ৰ ভিতৰত এটা 0 আৰু 50 ৰ ভিতৰত আমাৰ অযুগ্ম অংকীয়া মানে আমাৰ যাৰ আমি দুইৰে হৰণ কৰিব নোৱাৰো যাৰ জোৰ নাই হয় না তেনে 0 আৰু 50 ৰ মাজত কি কি হ'ব আমাৰ তালিকাখন কি হ'ব প্ৰথম আমাৰ অযুগ্ম আটাইতকৈ সৰু অংকীয়াটো কি হ'ব অযুগ্ম 1 তাৰ পিছত 3 5 তাৰ পিছত 7 তেনেকে আমাৰ গৈ থাকিব লাষ্ট আমাৰ কি হয়গে 50 ৰ ভিতৰত 0 আৰু 50 ৰ ভিতৰত অযুগ্ম অংকীয়াটো লাষ্ট হৈছে আমাৰ 49 তেনেলে আমাৰ চোৱা a এর মান কিমান আমাৰ 1 আৰু d এর মান 3 minus 1 কিমান 2 n কিমান আমাৰ 49 কিন্তু ইয়াত যোগফল উলিয়াব কৈছে কিন্তু তাৰ আগতে আমাক n ৰ মানটো দিয়া নাই n ৰ মানটো আমি প্ৰথমে কি কৰিব লাগিব উলাই লব লাগিব আমাৰ কি আছিল n ৰ মান উলিয়াবলৈকে ফৰ্মুলাটো a n থকা a আৰু d থকাটো আছিল আমাৰ a n = a + n - 1
ডি ইয়াত বহাম আমি এতিয়া এন কিমান আছে আমাৰ 49 এৰ ভ্যালু 1 এনৰ ভ্যালু 9 ডিৰ ভ্যালু আমাৰ 2 এটা 49 প্লাস 1 তে ফেলাইলে মাইনাস আকৌ ইনটু তে ফেলাইলে আমাৰ কি হ'ব ডিভাইড একেলগে লিখি দিব লাগে এতিয়া চোৱা 49 minus 1 48 by 2 n minus 1 আকৌ 2 ৰে 48 24 এটা n equal চোৱা 24 এই মাইনাস তে ফেলে আনিলে আমাৰ কিমান হল প্লাস হল n equal আমাৰ কিমান পালো 25 এতিয়া আমি এটা যোগফল উলিয়াব লাগে 0 আৰু 50 ৰ ভিতৰত তেনেলে কিমান হ'ব আমাৰ যোগফল sn equal to আমাৰ n by 2 a plus an to ব্যবহার করো আমি কারণ ইয়াত an এর মানও দিয়া আছে এটা n এর ভ্যালু আমার 25 পালো 2 a এর ভ্যালু আমার কিমান 1 an আমার 49 তাৰপিছত আমাৰ 25 by 2 1 plus 49 কিমান 50 2 ৰে 50 25 into 25 into 25 কিমান পালো আমি 625 তেনেহলে 0 আৰু 50 ৰ মাজৰ অযুগ্ম অংকীয়াবোৰৰ যোগফল আমি কিমান পালো 625 এটো আমাৰ এনসার কিতাবে এই প্ৰশ্নটো 0 আৰু 50 ৰ মাজৰ যুগ্ম অংকীয়াবোৰক দিব পাৰে তেতিয়া তোমালোকে ইয়াত তালিকা এখন আমি যুগ্ম অংকীয়াবোৰ লিখিব লাগে তাৰ পিছত একে 50 আমি ক্যালকুলেশন কৰি এনসারটো উলিয়াব লাগে ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিওত আলোচনা কৰিম